Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত আলোচনা কৰিম BA ফাৰ্ষ্ট সেমিষ্টাৰৰ সাবজেক্ট এডুকেশ্যনৰ চেপ্টাৰ নম্বৰ 1ৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আছে আলোচনা কৰিম যিসকল এই বৰ্ষত নিউ এডমিশ্যন লৈছে তো সেইসকলৰ কাৰণে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয় তো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষ লৈ চাই থকা তো তোমালোকৰ যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যন চেপ্টাৰ আছে তো এডুকেশ্যন সাবজেক্ট আছে সাবজেক্টৰ প্ৰথম চেপ্টাৰটো হল যে গট 1 বা ইউনিট নম্বৰ 1 বা চেপ্টাৰ নম্বৰ 1 শিক্ষাৰ ধাৰণা তো শিক্ষাৰ ধাৰণা আছে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ তো এই চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আছে আলোচনা কৰিম 1 মাৰ্কৰ প্ৰতিচম প্ৰশ্নোত্তৰ তো তোমালোকৰ প্ৰথমত কোৱেশ্চন দিয়া আছে যে কোৱেশ্চন নম্বৰ 1 টো হল যে শিক্ষা কি তো ইয়াৰ আনসাৰটো হল যে শিক্ষা মানে হল জ্ঞান আহৰণ কৰাৰ উদ্দেশ্য ই এবিধ সাধন প্ৰক্ৰিয়া আৰু ই শিশুৰ সুসামঞ্জস্যৰ বিকাশ উন্নত অৱস্থালৈ নিয়ে তো আৰু 2 নম্বৰ প্ৰশ্নত দিয়া আছে তোমালোকৰ যে শিক্ষাৰ মুখ্য কাম কি শিক্ষাৰ মুখ্য কাম হল সমাজৰ কল্যাণ আৰু বিকাশ সাধন কৰা শিক্ষাৰ মুখ্য কাম হল যে সমাজৰ কল্যাণ আৰু বিকাশ সাধন কৰা আৰু প্ৰশ্ন নম্বৰ 3 বা কোৱেশ্চন নম্বৰ 3 হল যে শিক্ষা শব্দটো ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছিল তো ইয়াৰ উত্তৰটো দিয়া আছে তোমালোকৰ লেটিন ভাষাৰ পৰা এডুকেশ্যন শব্দটো উৎপত্তি হৈছিল আৰু কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে যে লেটিন ভাষা কি শব্দৰ পৰা এডুকেশ্যন শব্দ উৎপত্তি হৈছিল তো ইয়াৰ উত্তৰটো হল যে ই আৰু ডুকো শব্দৰ পৰা উৎপত্তি হৈছিল আকৌ ইডুকেৰ শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় আৰু প্ৰশ্ন নম্বৰ 5 বা কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে তোমালোকৰ যে লেটিন ভাষাৰ ই আৰু ডুকো শব্দৰ অৰ্থ কি তো ইয়াৰ আনসাৰটো হল যে ই মানে হল আউট অফ বা বাহিৰ কৰা আৰু ডুকো মানে হল যে আই লিড বা নেতৃত্ব প্ৰদান কৰা আৰু প্ৰশ্ন নম্বৰ 6 তো এই পিছৰ হেকৰ প্ৰশ্নটো হল যে প্ৰশ্ন নম্বৰ 6 যে ইডুকেৰ শব্দৰ অৰ্থ কি তো ইয়াৰ আনসাৰ দিয়া আছে যে ইডুকেৰ শব্দৰ অৰ্থ হল টু টেক কেয়ার বা লালন পালন কৰা তো এইবিলাক আছে তোমালোকৰ কোৱেশ্চন ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো এডুকেশ্যন সাবজেক্ট আছে 1 মাৰ্কৰ কোৱেশ্চন আলোচনা কৰি আছো আৰু আছে তোমালোকৰ নেক্সট কোৱেশ্চন লৈ তোমালোকে চাই থকা নেক্সট কোৱেশ্চন নম্বৰ হল 12 যে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱে শিক্ষা কথাকাৰ কোনে কৈছিল আৰু এই কোৱেশ্চনটো তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2024 ত আহিছিল তো তোমালোকৰ এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তো ইম্পৰ্টেন্ট হোৱাৰ তোমালোকে কোৱেশ্চনটো পঢ়ি লবা তো ইয়াৰ আনসাৰটো হল এৰিষ্টটলে তে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটো শিক্ষা কথাকাৰ কোনে কৈছিল তো ইয়াৰ আনসাৰটো হল যে এৰিষ্টটলে আৰু আছে তোমালোকৰ প্ৰশ্ন নম্বৰ বা কোৱেশ্চন নম্বৰ 15 যে শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল তো ইয়াৰ আনসাৰটো হল যে জন ডিউয়ে অভিহিত কৰিছিল শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া এই কোৱেশ্চনটো তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2023 ত আহিছিল এই কোৱেশ্চনটো আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 16 যে শিক্ষাৰ প্ৰকাৰ কেইটা কি তো ইয়াৰ আনসাৰটো দিয়া আছে তোমালোকৰ যে আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা তো মোৰ তোমালোকৰ তিনিটা আছে শিক্ষাৰ প্ৰকাৰ তো তিনিটা তোমালোকে ভালকৈ চাই লবা আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 18 যে শিক্ষা দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ দুটা কি তো ইয়াৰ আনসাৰটো হল যে শিক্ষক আৰু শিক্ষাৰ্থী শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ দুটা হল যে শিক্ষক আৰু শিক্ষাৰ্থী আৰু প্ৰশ্ন নম্বৰ বা কোৱেশ্চন নম্বৰ 20 শিক্ষা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া পক্ষ কেইটা কি এটো কলো আৰু তোমালোকৰ শিক্ষাৰ্থী আৰু সামাজিক পৰিবেশ 20 নম্বৰ কোৱেশ্চনৰ আনসাৰ হল যে শিক্ষাৰ্থী আৰু সামাজিক পৰিবেশ আৰু প্ৰশ্ন নম্বৰ 21 যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ এটা পাৰ্থক্য লিখা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 2 এই কোৱেশ্চনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় অহা এক্সামৰ কাৰণে তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2024 ৰ কাৰণে তো এর আনসারটো হল যে আনুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয়ত প্ৰদান কৰা হয় আনহাতে অনানুষ্ঠানিক শিক্ষা সমাজৰ যিকোনো ক্ষেত্ৰৰ পৰা যেতিয়া তেতিয়া আয়ত্ত কৰা হয় তো এইটো তোমালোকে ভালকৈ চাই লবা আৰু আছে তোমালোকৰ প্ৰশ্ন নম্বৰ 23 ঠেক আৰু বহল অৰ্থ শিক্ষা ঠেক আৰু বহল অৰ্থত শিক্ষাৰ অৰ্থ কি তো এর আনসারটো তোমালোকে চাই লোৱা আৰু আছে এই 20টা কোৱেশ্চন তো নেক্সট কোৱেশ্চন লৈ তোমালোকে চাই থকা
আৰু তাৰ পিছৰ কোৱেশ্চনটো হ'ল তো তাৰ পিছৰ কোৱেশ্চনটো তোমালোকৰ পঢ়িব লাগিব যে কোৱেশ্চন নাম্বাৰ 26 ইম্পৰ্টেণ্ট কোৱেশ্চনটো ইয়াত কি কৈছে যে খালী ঠাই পূৰণ কৰা তো খালী ঠাই পূৰণ কৰা এই গোটেইবিলাক তোমালোকে ভালকৈ চাই ল'বা তো তোমালোকৰ এইকেইটা ইম্পৰ্টেণ্ট হয় তো মই দি আছোঁ কেমেৰাৰ পৰা তোমালোকে ভালকৈ চাই লোৱা গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে খালী ঠাইবিলাক ভালকৈ চাই ল'বা আৰু আছে হিপষ্টাৰ তো সেইখিনি তোমালোকে চাই লোৱা এইখিনি আছিল তোমালোকৰ খালী ঠাই পূৰণ কৰা তো খালী ঠাই পূৰণ কৰা তোমালোকে চাই লোৱা এইবিলাক আছিল আৰু তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নাম্বাৰ 27 এডুকেটম শব্দৰ অৰ্থ কি এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে এডুকেটম শব্দৰ অৰ্থ হ'ল শিক্ষাদান কাৰ্য সম্পন্ন কৰা যে এডুকেটৰ শব্দৰ অৰ্থ হ'ল যে শিক্ষাদান কাৰ্য সম্পন্ন কৰা আৰু কুৱেশ্যন নাম্বাৰ 28 ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো যে এৰিষ্টটলৰ মতে শিক্ষাৰ সংজ্ঞা দিয়া তো এৰিষ্টটলৰ মতে শিক্ষাৰ সংজ্ঞাটো হ'ল যে এৰিষ্টটলৰ মতে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰা তো এরিস্টটলের মধ্যে শিক্ষা হল যে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ অহা ফাইনেল এক্সামৰ কাৰণে আৰু আছে তোমালোকৰ কুৱেশ্যন নাম্বাৰ 31 শিক্ষা হৈছে মানুহৰ সুপ্ত শক্তিৰ স্বাভাৱিক সংযত আৰু উন্নতশীল বিকাশ সাধন কাৰ্য উক্তটো কাৰ তো ইয়াৰ আনসাৰটো দিয়া আছে তোমালোকৰ যে উক্তটো পেষ্টালিজৰ তো তোমালোকৰ 31 কুৱেশ্যনৰ আনসাৰটো হ'ল যে উক্তটো হ'ল যে পেষ্টালজিৰ তো পেষ্টালজিৰ এটো আছিল আৰু তোমালোকৰ নেক্সট কুৱেশ্যন নাম্বাৰ 33 যে শিক্ষাৰ সম্পূৰ্ণ জীৱন নিৰ্বাহৰ লক্ষ্য মূল প্ৰবক্তা কোন আছিল তো ইয়াৰ আনসাৰ দিয়া আছে তোমালোকৰ হাৰ্বাৰ্ট স্পেঞ্জাৰ তো হাৰ্বাৰ্ট স্পেঞ্জাৰ আছিল শিক্ষাৰ সম্পূৰ্ণ জীৱন নিৰ্বাহৰ লক্ষ্যৰ মূল প্ৰবক্তা আৰু আছে তোমালোকৰ কুৱেশ্যন নাম্বাৰ 34 শিক্ষা হৈছে সম্পূৰ্ণ জীৱনৰ বাবে প্ৰস্তুত কৰি তোলা এক প্ৰক্ৰিয়া উক্তটো কাৰ তো গ্ৰীক শিক্ষাবিদ হাৰ্বাৰ্ট স্পেঞ্জাৰৰ আৰু আছে তোমালোকৰ এই পৃষ্ঠা কুৱেশ্যন আছে তো এই পৃষ্ঠা এখানে তোমালোকে চাই লোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 37 যে গোটেইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিবিলাক মই আলোচনা কৰি আছোঁ এইবিলাক ভালকৈ পঢ়ি ল'বা তোমালোকে তো কুৱেশ্যন নাম্বাৰ 37 জ্ঞানৰ প্ৰয়োগ কৌশল আয়ত্ত কৰা শিক্ষা কথাকে কোনে কৈছিল তো ইয়াৰ আনসাৰটো হ'ল যে ইংৰাজ দাৰ্শনিক এলফ্ৰেড ভেন হোৱাইট ইয়েডে কৈছিল এই কুৱেশ্যনৰ আনসাৰটো তোমালোকে ভালকৈ চাই ল'বা আৰু তোমালোকৰ 30 নম্বৰ কুৱেশ্যন যে শিক্ষাৰ দ্বাৰা আত্মাৰ বিকাশ হ'ব কথাৰ কোনে কৈছিল তো অৰবিন্দ ঘোষে কৈছিল তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নাম্বাৰ 41 সংকীৰ্ণ অৰ্থত শিক্ষা মানে কি তো ইয়াৰ আনসাৰটো হ'ল যে সংকীৰ্ণ অৰ্থত শিক্ষা মানে শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত লাভ কৰা গতানুগতিক শিক্ষা ব্যৱস্থা কুৱেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু কুৱেশ্যন নাম্বাৰ 43 টো চাই ল'বা তোমালোকে যে শিক্ষাৰ বহল অৰ্থ মানে কি শিক্ষাৰ বহল অৰ্থ মানে শিক্ষা হ'ল এটা জীৱন জোৰা প্ৰক্ৰিয়া কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যন নাম্বাৰ 44 শিক্ষা কেই প্ৰকাৰ তো ইয়াৰ আনসাৰটো যে শিক্ষাবিদসকলে শিক্ষাক প্ৰধানকৈ 3 প্ৰকাৰৰ ভাগ কৰিছে যেনে আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষা তো মোৰ তোমালোকে 3টা শিক্ষা ভাগ কৰিছে আৰু কুৱেশ্যন নাম্বাৰ 45 অনানুষ্ঠানিক শিক্ষা মানে কি তো ইয়াৰ আনসাৰটো হ'ল যে অনানুষ্ঠানিক শিক্ষা হ'ল ঘটনা প্ৰবাহৰ মাধ্যমত পোৱা শিক্ষা আৰু ইয়াৰ পূৰ্বৰ পৰিকল্পনাই নাই তো এইটো ইম্পৰ্টেণ্ট হয় তো যিবিলাক তোমালোকৰ আগত আলোচনা কৰিছে গোটেইবিলাক ইম্পৰ্টেণ্ট এইবিলাক ভালকৈ চাই ল'বা আৰু আছে তোমালোকৰ নেক্সটখিনি লৈ তোমালোকে ভালকৈ চাই লোৱা নেক্সট প্ৰশ্নটো হ'ল যে 48 কুৱেশ্যন নাম্বাৰ বিদ্যালয় কাক বোলে ইয়াৰ আনসাৰটো তোমালোকে ভালকৈ চাই লোৱা যি অনুষ্ঠানৰ মাধ্যমেৰে আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম হওঁ তাকে সাধাৰণতে বিদ্যালয় বুলি কোৱা হয় বিদ্যালয় অথবা স্কুল হ'ল জ্ঞান অৰ্জনৰ মন্দিৰ বা শিক্ষা আহৰণৰ স্থান তো এইটো ইম্পৰ্টেণ্ট হয় এইটো চাই ল'বা আৰু আছে তোমালোকে 49 কুৱেশ্যনটো তোমালোকে আনসাৰটো তোমালোকে চাই লোৱা আৰু 50 কুৱেশ্যনটো তোমালোকে চাই ল'বা তো স্কুল শব্দটোৰ অৰ্থ কি তো আনসাৰটো স্কুল শব্দৰ অৰ্থ হ'ল যে বক্তাৰ ঠাই আৰু আছে তোমালোকৰ কুৱেশ্যন নাম্বাৰ 52 বিদ্যালয় আৰু সমাজৰ মাজৰ সম্বন্ধ শক্তিশালী কৰাৰ এটা উপায় লিখা তো ইয়াৰ এটা উপায় হ'ল যে শিক্ষামূলক ভ্ৰমণ আৰু তোমালোকৰ কুৱেশ্যন নাম্বাৰ 54 আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত এটা পাৰ্থক্য উল্লেখ কৰা তো ইয়াৰ আনসাৰটো হ'ল যে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল তো আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আৰু অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল
তো এই আছিল পাৰ্থক্য আৰু আছে তোমালোকৰ শেষৰ কোৱেশ্চনটো চাই লোৱা তো নেক্সট কোৱেশ্চনটো হ'ল যে 74 কোৱেশ্চন নাম্বাৰ প্ৰকৃতি কি প্ৰকৃতি শিক্ষা কি তো ইয়াৰ আনসাৰটো চাই ল'বা আৰু তোমালোকৰ শেষৰ কোৱেশ্চন আজিৰ ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হ'ল যে 75 কোৱেশ্চন নাম্বাৰ 75 শিক্ষা শব্দৰ অৰ্থ কি তো ইয়াৰ আনসাৰটো মই কৈ দি আছোঁ তোমালোকে চাই লোৱা তো কোৱেশ্চনটো হ'ল যে শিক্ষা শব্দৰ অৰ্থ হৈছে সুপ্ত অৱস্থাত থকা মানুহৰ জন্মগত জ্ঞান শক্তি আৰু গুণবোৰক প্ৰকৃত নেতৃত্বৰ জৰিয়তে সমাজত খাপ খুৱাই লোৱাৰ উদ্দেশ্যৰ বাহিৰ কৰি প্ৰকাশ কৰা তো এই আছিল তোমালোকৰ 75 কোৱেশ্চন নাম্বাৰৰ এনসাৰ তো তোমালোকৰ আগত যিবিলাক মই কোৱেশ্চন ডিসকাস কৰিলোঁ অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ অহা ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2024 এক্সামিনেশ্যনৰ কাৰণে তো কোৱেশ্চনবিলাক তোমালোকে ভালকৈ চাই ল'বা তো আজিৰ ভিডিঅ' এইখিনি সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ